চাই আছে টাইম 8 ষ্টুডিঅ'ত মই খৰত গানে লৈ আহিছো এক ডাঙৰ খবৰ মাছ আকাশত পুনৰ এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়া বিমান এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰা খবৰ আহি পৰিছে পুনৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে দেশবাসী আহত হৈছে কেইবাগৰাকীও যাত্ৰী মোৰ পিছফালে বিজি দেখিছে যে মাছ আকাশত এয়াৰ ইণ্ডিয়াৰ বিমানত ভয়ংকৰ অঘটন সংঘটিত হৈছে মাছ আকাশত এয়াৰ ইণ্ডিয়া বিমানখনত ভয়ংকৰ অঘটন সংঘটিত হয় বতাহৰ বাবে বিমানখনত টাৰ্বুলেন্স হয় আৰু তাৰ পাছত এই বিমানখনত বহি থকা বহু কেইগৰাকী যাত্ৰী গৈ আগৰ যি কেবিনত খুন্দা মাৰে তাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো মাছ আকাশত এয়াৰ ইণ্ডিয়া বিমানত ভয়ংকৰ অঘটন এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমান এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ফুকেটৰ পৰা দিল্লী অভিমুখে আহি আছিলে বিমানখন আৰু বিমানখনত ভয়ংকৰ টাৰ্বুলেন্সৰ ফলত উফৰি পৰে বহু যাত্ৰী আৰু ফুকেটৰ পৰা আহিছিল বিমানখন আছিলে এয়াৰ ইণ্ডিয়া বিমান আৰু বিমানখনৰ নাম্বাৰ আছিলে AI 2379 নম্বৰ এয়াৰ ইণ্ডিয়া বিমানখন আহিছিলে আৰু যেতিয়া সেই বিমানখনত টাৰ্বুলেন্স হয় বতাহৰ বাবে তাৰ পাছতে সেই যিখন বিমানখনত বহি থকা বহু কেইগৰাকী ব্যক্তি উফৰি যায় আৰু কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব এইখন ভাৰততে পুনৰ এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমান ইয়াৰ পূৰ্বে এয়াৰ ইণ্ডিয়া বিমানৰ বহু ঘটনা সংঘটিত হৈছিলে আৰু পুনৰবাৰ এয়াৰ ইণ্ডিয়া বিমানৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে ফুকেটৰ পৰা দিল্লী অভিমুখে আহি আছিলে বিমানখনৰ ওপৰত ফাট মেলা দেখিবলৈ পাইছে আমি দৃশ্যাংশ দেখুৱাইছো চাওক কেনেধৰণে ওপৰত ফাট মেলিছিলে বিমানখনৰ বহু কেইগৰাকী যাত্ৰী আহত হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মাছ আকাশতে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমান এই মুহূৰ্তৰ ডাঙৰ খবৰ বহু কেইগৰাকী যাত্ৰী কথমপি ৰক্ষা পৰিছে ফুকেটৰ পৰা দিল্লী অভিমুখী আছিলে বিমানখন আৰু এই বিমানখনতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মাছ আকাশত ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়া বিমান পুনৰবাৰ এয়াৰ ইণ্ডিয়া বিমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাছ আকাশতে বিমানত বহু কেইগৰাকী যাত্ৰী আহত হৈছে আৰু ইতিমধ্যে যাত্ৰী আহত কেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আমি দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে বহু কেইগৰাকী যাত্ৰী আহত হৈছে পুনৰবাৰ এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত হৈছে ঘটনা এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মাছ আকাশতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা ফুকেটৰ পৰা দিল্লী অভিমুখী আহি আছিলে বিমানখন আৰু এই বিমানখনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক তীব্ৰ টাৰ্বুলেন্সৰ সন্মুখীন হয় বিমানখন মাছ আকাশত হঠাৎ এক তীব্ৰ টাৰ্বুলেন্সৰ সন্মুখীন হৈছিলে আৰু তাৰ পাছতে যি ব্যক্তিয়ে চিট বেল্ট নবন্ধাকৈ আছিলে সেই ব্যক্তি কেইগৰাকী উফৰি যায় কেবিনৰ ওপৰৰ পেনেলত খুন্দা মাৰে যাৰ ফলত সেই কেইগৰাকী ব্যক্তি যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰু বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ তাৰ পাছতে যি কেইগৰাকী আহত হৈছে আহত আটাইকেইগৰাকী তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰা হয় আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব পুনৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়া বিমান ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে যিহেতু কালিৰ দিনটোতো এক বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছত আজিৰ দিনটো পুনৰবাৰ মাছ আকাশতে এয়াৰ ইণ্ডিয়াৰ বিমানত ভয়ংকৰ টাৰ্বুলেন্স হয় আৰু ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ এই বিমানখন আৰু বিমানখনৰ নাম্বাৰ হ'ল AI 2379 এয়াৰ ইণ্ডিয়াৰ বিমান আছিলে বিমানখন আৰু এই বিমানখনত থকা বহু কেইগৰাকী যাত্ৰী আহত হৈছে আৰু যিহেতু যাত্ৰী কেইগৰাকীয়ে চিট বেল্ট বন্ধা নাছিল আৰু যেতিয়া টাৰ্বুলেন্স হৈছিলে বিমানখনত টাৰ্বুলেন্স হোৱাৰ লগে লগে সেই যাত্ৰী কেইগৰাকী উফৰি গৈ ওপৰৰ পেনেলত খুন্দা মাৰে আৰু এই পেনেলত ফাট মেলে আৰু আমি কৈ আছো এই মুহূৰ্তৰ খবৰ আমি PCR টিমক অনুৰোধ জনাম যে এবাৰ সেই বিমানখনৰ ওপৰৰ দৃশ্যাংশ দেখুৱাবৰ কাৰণে দেখিবলৈ পাইছে যে ওপৰৰ সেই দৃশ্যাংশ কেনেধৰণে ফাট মেলিছিলে আমি দেখুৱাবলৈ চেষ্টা কৰিছো কেনেধৰণে ফাট মেলিছিলে বিমানখনৰ ওপৰত আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমান মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম অনুৰোধ জনাম PCR টিমক সেই দৃশ্যাংশ দেখুৱাবৰ কাৰণে বিমানখনৰ এই ফটা অংশ কেনেধৰণে ফাট মেলিছিলে ওপৰত গৈ সেই ব্যক্তি কেইগৰাকীয়ে খুন্দা মৰাৰ পিছত সেই বিমানখনৰ ওপৰৰ অংশত
ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমান পুনৰবাৰ এক ভয়ংকৰ বিপদৰ সম্ভাৱনা আছিল এয়াৰ ইণ্ডিয়া বিমানৰ সৈতে আৰু ইতিমধ্যে বহু কেইগৰাকী যাত্ৰীক হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু যেহেতু বহু কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিলে ব্যক্তি কেইগৰাকী আৰু সেইবাবে হঠাৎ বিমানখনত এই হোৱা তীব্ৰ টাৰ্বুলেন্সৰ কাৰণে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছিলে এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া বিমানত থকা যাত্ৰীসকলে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এয়াৰ ইণ্ডিয়া বিমানত এক ভয়ংকৰ বিজুতি ঘটা দেখিবলৈ পোৱা গ'ল এক ভয়ংকৰ টাৰ্বুলেন্সৰ সন্মুখীন হৈছিলে মাজ আকাশত আৰু তাৰ পাছতে বহু কেইগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যেহেতু যাত্ৰী কেইগৰাকীয়ে সিট বেল্ট নবন্ধাকে আছিলে আৰু সিট বেল্ট নবন্ধাৰ ফলত সেই যাত্ৰী কেইগৰাকী উপৰি যায় আৰু উপৰি গৈ সেই যাত্ৰী কেইগৰাকী সেই যি পেনেল অৰ্থাৎ কেবিনৰ যি পেনেল থাকে পেনেলত খুন্দা মাৰে আৰু ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে বহু যাত্ৰী ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে আছে জাহ্নৱী কি ক'বা এই সন্দৰ্ভত হয় নিশ্চয় আৰু এয়াৰ ইণ্ডিয়া বিমান ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰথমতে ৰক্ষা পৰিছে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিমানবন্দৰত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জৰুৰী অৱতৰণ কৰিছে দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া বিমানখনে কিয়নো এই এখন যাত্ৰীবাহী বিমান আৰু যাত্ৰীবাহী বিমানত হঠাৎ তীব্ৰ টাৰ্বুলেন্স দেখিবলৈ পোৱা গৈছে বতাহৰ যি তীব্ৰ জোকাৰণি বতাহৰ সেই তীব্ৰ জোকাৰণিৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু যিসকল যাত্ৰী আছিল সেই যাত্ৰীসকলে সিট বেল্ট লগোৱা নাছিল আৰু সিট বেল্ট নলগোৱাৰ বাবে এই যি বতাহৰ তীব্ৰ জোকাৰণি হয় বা এই যি তীব্ৰ টাৰ্বুলেন্সৰ অনুভৱ হয় তাৰ ফলত যিসকল সিট বেল্ট নলগোৱাকৈ যাত্ৰী আছিল সিট বেল্ট নলগোৱা যাত্ৰীসকল হঠাৎ বিমানখনত চিটিকি পৰে আৰু চিটিকি পৰি তেওঁলোকে খুন্দা খায় যাৰ ফলত যথেষ্ট আঘাতপ্ৰাপ্ত হয় তেওঁলোকে সিট বেল্ট মাৰি বহা নাছিল আৰু সিট বেল্ট লগোৱা নাছিল বাবে হঠাৎ যি বতাহৰ তীব্ৰ জোকাৰণি হয় সেই তীব্ৰ জোকাৰণিৰ ফলত কেইবাজনো যাত্ৰী উফৰি গৈ কেবিন পেনেলত খুন্দা খায় আৰু কেবিন পেনেলত খুন্দা খাই তেওঁলোক যথেষ্ট আঘাতপ্ৰাপ্ত হয় যাৰ ফলত এই ঘটনা সংঘটিত হয় আৰু আহত হোৱা যিসকল লোক আছে সেই লোকসকল গুৰুতৰভাৱে আহত হৈছে আহত হোৱাৰ পাছতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দিল্লী বিমানবন্দৰত জৰুৰীভাৱে সুৰক্ষিতভাৱে অৱতৰণ কৰিছে বিমানখনে আৰু বিমানখনে অৱতৰণ কৰাৰ পাছতেই যিসকল আহত হৈছে আহতসকলক ততাতয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে তেওঁলোকক ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সময়ছোৱাত আকাশমাৰ্গত সেই সময়ছোৱাত যাত্ৰীসকলে কেনেধৰণে এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল সেই ভয়ংকৰ তেওঁলোকৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ বৰ্ণনা কৰিছে এক অভাৱনীয় পৰিস্থিতি ইফালে এই সমগ্ৰ ঘটনাটোক লৈ দুখ প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে ইয়াৰ পিছতে এই ঘটনাৰ পাছতে ইয়াৰ সতৰ্কতামূলক ব্যৱস্থা কৰা হ'ব আৰু এই সমগ্ৰ ঘটনাক লৈ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰিছে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰগৰাকীয়ে কেইবাগৰাকীও যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ শৰীৰত কিছু পৰিমাণে আঘাত লাগে তেওঁলোকৰ শৰীৰত কিছু পৰিমাণে তেওঁলোক আঘাতপ্ৰাপ্ত হয় আৰু যিসকল ক্ৰু মেম্বাৰ বা যিসকল যাত্ৰী আহত হৈছে আহতসকলক ততাতয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় কিয়নো এই ঘটনাৰ পাছতে বিমানখনে দিল্লী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে আৰু জৰুৰী অৱতৰণ কৰাৰ পাছতেই তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হয় এয়াৰ ইণ্ডিয়াৰ যিখন AI2379 বিমান এই AI2379 বিমানখনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কেইবাগৰাকীও যাত্ৰী আছিল আৰু সেই যাত্ৰীসকলে বিমানখনৰ পৰা তেওঁলোকে যাত্ৰা কৰি আছিল ফুকেটৰ পৰা দিল্লী অভিমুখী আছিলে এয়াৰ ইণ্ডিয়াৰ বিমানখন আৰু ফুকেটৰ পৰা দিল্লী অভিমুখে এই বিমানখন যাত্ৰা কৰি আছিল AI2379 বিমান এই বিমানখন যাত্ৰা কৰি থকাৰ সময়ছোৱাত হঠাৎ বিমানখনত বতাহৰ তীব্ৰ জোকাৰণি উঠে আৰু বতাহৰ তীব্ৰ জোকাৰণিৰ ফলত সিট বেল্ট পৰিধান নকৰাকৈ যিসকল যাত্ৰী বহি আছিল সেইসকল যাত্ৰী উফৰি যায় আৰু উফৰি গৈ তেওঁলোক কেবিন পেনেলত খুন্দা খায় আৰু কেবিন পেনেলত খুন্দা খোৱাৰ ফলত কেইবাগৰাকীও যাত্ৰী ক্ৰু মেম্বাৰ গুৰুতৰভাৱে আহত হৈছে ইয়াৰ পিছতে সমগ্ৰ ঘটনাক লৈ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকল যাত্ৰী আছিল বিমানখনত যাত্ৰীসকলৰ মাজত এক আতংকিত পৰিৱেশৰ সৃষ্টি হয় কিন্তু সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা কৰিছে বহুকেইগৰাকী যাত্ৰীয়ে সৌভাগ্যক্ৰমে যদিও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু সৌভাগ্যৰ কথা যে কোনো এগৰাকী যাত্ৰী এতিয়ালৈকে সংকটজনক অৱস্থাত নাই বুলি যিহেতু জানিব পৰা গৈছে যি
কিছু পৰিমাণে আহত হৈছে আৰু আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। যিহেতু এই ঘটনাৰ পাছতে বিমানখনে জৰুৰী অৱতৰণ কৰে দিল্লী বিমানবন্দৰত আৰু দিল্লী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰাৰ পাছতে তেওঁক হাস্পতাললৈ লৈ যোৱা হয়। আটাইকেইজনক কেইবাগৰাকীও ক্ৰু মেম্বাৰ আছিল, কেইবাগৰাকীও যাত্ৰী আছিল, তেওঁলোক আহত হৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰিয়েই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিটো মাজ আকাশতে এনেদৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান কোনোমতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিছে, কোনোমতে এক ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিছে। ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে বিমানৰ যি ধৰণৰ এনেধৰণৰ ঘটনা, বিশেষকৈ এয়াৰ ইণ্ডিয়াৰ বিমানত এনেধৰণৰ ইটোৰ পিছত সিটোকৈ সৰু বৰ ঘটনা প্ৰায়ে সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে। সেই যি ভয়ংকৰ বিমান দুৰ্ঘটনা, আহমেদাবাদৰ সেই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছত সৰু বৰকৈ দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে, সৰু বৰকৈ অঘটন সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে। ক'ৰবাত যদি এয়াৰ ইণ্ডিয়াৰ বিমানৰ যান্ত্ৰিক বিজুতি ঘটে, ক'ৰবাত বিমানখনে জৰুৰী লেণ্ডিং কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু আজি এই ফুকেটাৰ পৰা দিল্লী অভিমুখী এই যিখন বিমান, এই বিমানখনত এনেদৰে ভয়ংকৰ অঘটন সংঘটিত হয়, য'ত বিমানখনত তীব্ৰ টাৰ্বুলেন্সৰ ফলত বিমানখনত থকা কেইবাগৰাকীও যাত্ৰী আহত হয়। যাত্ৰীসকলে চিট বেল্ট পৰিধান নকৰাকৈ বহি আছিল, যাৰ ফলত বিমানখনত তীব্ৰ জোকাৰণিৰ অনুভৱ হোৱাৰ পাছতেই চিট বেল্ট পৰিধান নকৰা যাত্ৰীসকল খুন্দা খাই তেওঁলোক উফৰি পৰে, তেওঁলোক কেবিন পেনেলত গৈ খুন্দা খাই উফৰি পৰে। ইয়াৰ পিছতে সামান্য পৰিমাণে আহত হয়, কেইবাগৰাকীও ক্ৰু মেম্বাৰো আছে। আৰু আহতসকলক জৰুৰী লেণ্ডিঙৰ পাছতেই তেওঁলোকক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। আৰু এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰগৰাকীয়ে আৰু উল্লেখ কৰিছে যে এই ঘটনাৰ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰিছে। সমগ্ৰ ঘটনাক লৈ এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আহত হৈছে কেইবাগৰাকীও যাত্ৰী, কিন্তু সৌভাগ্যৰ কথা যে যাত্ৰীসকল বৰ্তমান ঠিকে আছে বুলি জানিব পৰা গৈছে। তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হৈছে আৰু হাস্পতালত তেওঁলোকৰ তৎকালীন চিকিৎসা চলি আছে আৰু বৰ্তমান তেওঁলোক ঠিকে আছে বুলি জানিব পৰা গৈছে। এক ভয়ংকৰ দুৰ্ঘটনা, এক ভয়ংকৰ অঘটনৰ পৰা কোনোমতে এই কেইবাগৰাকীও যাত্ৰী ৰক্ষা পৰিছে, কোনোমতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কেইবাগৰাকীও যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে।